Hey guys, আজি ভিডিওটো আৰম্ভ কৰিছো মইনাপৰীয়া নামঘৰৰ পৰা য'ত অৱস্থিত যোৰহাটত তাৰ পৰা ভিডিওটো আজি আৰম্ভ কৰিছো আৰু কোন আহিছো আপোনালোকক কৈ আছো আৰু সকলোবোৰ আপোনালোকক দেখাই যাম আজি ভিডিওটো চাই থাকিব একেবাৰে স্কিপ নকৰাকৈ আৰু সকলো যাতে ভালে কুশলে থাকে তাৰে কামনা কৰিছো আৰু আপোনালোকক আশীৰ্বাদ কৰিব যেন আমিও ভালে কুশলে থাকো আৰু এটা ধুনীয়া কমেন্ট কৰিবলৈ নাপাহৰিব তো বলক তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো আৰু কত যাম সকলোবোৰ আপোনালোকক দেখাই যাম আজি এই পবিত্ৰ দিনটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো আৰু এতিয়া মইনাপৰীয়া নামঘৰৰ পৰা ওলাই আহিছো এতিয়া ঢেকিয়াখোৱা বৰনামঘৰ আৰু ইয়াত আহিছো আমি মা মই আৰু এখেত আৰু আমাৰ বেটা আমি কিজন আহিছো আৰু ইয়াতে যেহেতু দোকানবোৰ থাকেই ইয়াতে চাকি আৰু মা প্ৰসাদ এনেকৈ লৈ লৈছো আৰু গাড়ী পাৰ্ক কৰিব গালে ধুনীয়াকৈ সুবিধা কৰি ৰাখে আৰু এতিয়া হৈছে আহিন মাহ ভাদ মাহত আমি আহা নাই কিন্তু আহিন মাহত আহিছো আৰু আমাৰ ওচৰত মানে যোৰহাটতে খুৰী দাই হেতি থাকে আগতে নামৰূপৰ যেহেতু আমাৰ কোৱাৰ্টাৰ ওচৰ একেলগতে আছিল হে খুৰী দাই ঘৰলে আহোতে এনেকৈ আমি ভাবি আহিছো যে যদি সুবিধা হয় নামঘৰত সোমাই আহিম হেহে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এই ঢেকিয়াখোৱা নামঘৰ ইয়াত সোমাবলৈ পায় আৰু প্ৰৱেশ কৰিবলৈ পায় চাকিয়েক জ্বলাবলৈ পায় বহুতেই সুখী অনুভৱ কৰিছো কপালত থাকিলেহে যিকোনো বস্তু পোৱা যায় যদি বাধা থাকে যিমান যি কৰিলো আমি নাপাও হেহে মনৰ আশা পূৰণ কৰিছো হল বুলি আমি ভাবিছো আৰু এতিয়া ভিতৰলৈ সোমাই আহিছো সঁচাকৈ নামঘৰৰ ভিতৰত সোমালে এটা মনত বেলেগ এটা শক্তি আহি পৰে বহুত বেছি ভাল লাগে আৰু হেখলৈকে আপোনালোকে চাই থাকক ধুনীয়া এটা পৰিবেশ সঁচাকৈ বহুত বেছি ভাল লাগি আহি আছে আৰু আপোনালোকে চাই থাকক আৰু এই ডাঙৰ প্ৰকাণ্ড গছজোপা দেখিছে নহয় এইজোপা মাধৱদেৱে ৰোৱা বুলি কৈছে আৰু ধুনীয়াকৈ সাইনবোৰ্ডত বনাই থৈছে ইমান ডাঙৰ গছ ভাবিলে আচৰিত লাগে নহয়নে বাৰু গছজোপা মই বহুত দেৰি চাই থাকিলো বহুত ডাঙৰ গছ আৰু ইমান ধুনীয়াকৈ ৰাখিছে নহয় গছজোপা দেখি বহুত বেছি ভাল লাগি গৈছে আৰু এতিয়া আমি চাকি জ্বলাবলৈ আহিছো আৰু এই গছ চাকি দেখিছেনে একদম ডাঙৰ বৰ চাকি বুলি কয় এই গছ চাকি আৰু বহুতে ভক্তৰে চাকি জ্বলাই আছে আৰু জ্বলাইও গৈছে আমি ৰাতিপুৱাই আহিলো ৰাতিপুৱা 9টা 8:30 মান বজাতে আহিলো খুৰীহঁতৰ ঘৰৰ পৰা যেহেতু ওচৰতে আৰু বেটাইও বহুত বেছি ভাল পায় এনেকুৱা ঠাইবোৰত পবিত্ৰ ঠাইবোৰত আহি বেটাই বহুত বেছি ভাল পায় এতিয়া আমি মা মই আমি এতিয়া চাকি দিলো আৰু আপোনালোকে চাই গৈ থাকক
আৰু ভৰি ধোৱা মোৱা ভাগ দেখিছে নহয় কিমান ধুনীয়াকৈ ৰাখিছে মানে কল্পনাই কৰিব নোৱাৰোঁ কেনেকুৱাকৈ ধুনীয়াকৈ ৰাখিছে ইমান বছৰ ইমান শ বছৰ চাওকচোন ভাবিলে আচৰিত লাগে ইমান সুন্দৰকৈ ৰাখি থৈছে ভৰি ধোৱা মোৱা ভাগ বৰ বেছি ভাল লাগিলে আৰু ধুনীয়াকৈ গামোচাৰে ৰাখি থৈ দিছে এতিয়া আমি চাহ খাবলৈ বহিছোঁ ভক্তৰ বহুত সমাগম নাই যিহেতু এতিয়া আহিন মাহ ভাদ মাহতে বহুত ভক্ত আহি যায় আৰু আমি আহিছোঁ আহিন মাহতহে আৰু এনেকৈ চাহ খাই মেলি এতিয়া যাম ঘৰলৈ আৰু ইফালে ঢেকীয়া ফুল পৰা দূৰৰ পৰা ভিডিঅ' কৰিছোঁ অকণমান ওচৰত যাব নোৱাৰি যিহেতু বন্ধ কৰি ৰখা হয় ঢেকীয়া ফুল তলত যি ফুল টাইপৰ আছে সেয়া ঢেকীয়া ফুল ওপৰতো অকণমান ঢেকীয়া ফুল নে কিবা এটা কৈছিলে পাহৰিলোঁ এনেকৈ ধুনীয়াকৈ চিচাৰ গিলাচ মানে ডাঙৰ বক্সত ভৰাই থৈ দিছে আনফালে ডাঙৰ পুখুৰী আছে আৰু পুখুৰীত কাছ মাছ বহুত আছে আৰু খাবলৈ একো নানিলোঁ লগত প্ৰসাদ আছিলে প্ৰসাদে অকণমান দিলোঁ ওলাই আহিছে খাবলৈ আনফালে আমাৰ বেটাই ছাগলী বুলি ক'লে ইমানেই বেছি ভাল পায় নহয় ছাগলী লৈও ভাল পায় আৰু খুৱাইও ভাল পায় কিন্তু অকণমান ভয় কৰিছে যিহেতু ডাঙৰ ছাগলী সৰু অকণমানি ছাগলী বৰ ভাল পায় কোচত ল'বলৈ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু নতুন ভিডিঅ' সৈতে পুনৰ লগ পাম আজিলৈ বাই বাই এভৰিৱান সদায় ভালকৈ থাকিব সদায় সুস্থ হৈ থাকিব তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে কামনা কৰিব যাতে আমি সদায় এনেকৈ ভালকৈ থাকোঁ আৰু আপোনালোকৰ বাবে ধুনীয়া ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব পাৰোঁ তো আজিলৈ বাই বাই